অমৰাংচুৰ ঘটনা সন্দৰ্ভত পুনৰ সৰব হল লুৰিণজ্যোতি গগৈ ডবকাত সংবাদমেল পাতি বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ কাৰ্বি আংলঙত এতিয়াও কয়লাৰ অবৈধ খনন চলাৰ অভিযোগ লুৰিণজ্যোতি গগৈ কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত তুলিৰাম ৰংহাঙৰ নেতৃত্বত কয়লাৰ অবৈধ খনন চলাৰ অভিযোগ তুলিছে লুৰিণজ্যোতি গগৈ কয়লাৰ সমান্তৰালকৈ কাৰ্বি আংলঙত হিল বালিৰ সিন্ডিকেট চলিছে বুলিও বিস্ফোৰক অভিযোগ অজাপৰ সভাপতিগৰাকীৰ এতিয়া কি কৰে কাৰ্বি আংলঙত তেওঁলোকে কৈছে না ৰেড হল মাইনিং বন্ধ হোৱা বুলি যোৱা কালিও আপোনালোকে 9 কোটিত কালিও গাড়ী লোড হৈছে আপোনালোকে খবৰ ৰাখক যিদিনাখন ৰেড হল মাইনিং বন্ধ হোৱা কথা কৈছে লোড হৈছে য'ত খনন হৈছে তাততো যাবলৈ মানুহক বাধা দিয়ে কিন্তু মই আপোনালোকক এতিয়াও ক'ব খোজো যে কাৰ্বি আংলং জিলাৰ যিবোৰ জেগাত এতিয়াও খনন চলি আছে সেই জেগাবোৰৰ নাম জিচুবাই লাংহিং মাঞ্জা আৰু ডিলাই এইবোৰ জেগাত এতিয়াও কয়লাৰ খনন চলি আছে মই এটামান দেখুৱাই দিম ভিডিঅ' আপোনালোকক ভিডিঅ' মোৰ লগত আছে আৰু এইবোৰৰ জেগাৰ পৰা বিশেষকৈ কয়লাজনৰ পৰা কয়লাটো আহি হুজাইৰ 9 কোটিত ষ্টক হয় ইয়াত গোটেই যিবোৰ গাড়ী আছে তাতে বস্তু উঠায় আৰু অসমৰ বিভিন্ন জেগালৈ যায় এইটো হ'ল কাহিনী পুৰা কাহিনী আৰু গোটেই কাৰবাৰটোৰ চৰ্দাৰ CM কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাং এইটো সকলোৱে জানে আমি অসমৰ ৰাইজে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ATM অন্যতম গুৰুত্বপূৰ্ণ ATM যিখন আছে আন্তঃৰাষ্ট্ৰীয় ATM সেইখন কাৰ্বি আংলঙত আছে আৰু সেইখন তুলিৰাম